ভিএমপি অথবা ভিআইপি নহয়, মন্ত্ৰী আমোলাৰ সন্তানো নহয়। কাহানিও নেদেখা নুশুনা ঘটনা ঘটিছে কলিয়াবৰত। বনকৰ্মীৰ এস্কৰ্টৰ মাজত বিদ্যালয়লৈ গৈছে শিক্ষাৰ্থী। আপুনি কোনো কাহানিও নেদেখা এক দৃশ্য, এয়া দেশৰ ভৱিষ্যতক বনকৰ্মীৰ এস্কৰ্টৰে স্কুললৈ লৈ যোৱাৰ এক ব্যতিক্ৰমী দৃশ্য। আজিৰে পৰা ৰাজ্যত আৰম্ভ হ'ল গুণোৎসৱ। পৰীক্ষাত বহিবলৈ বিদ্যালয়লৈ যাবই লাগিব এইসকল কণমানি। পিছে দুভৰি কঁপিছে, কাৰণ কেতিয়া একে জাপে নৰখাদক বনৰজা সন্মুখত পৰে কোনে জানে। সেয়ে বন বিভাগে এস্কৰ্ট দি বিদ্যালয়লৈ লৈ গৈছে টিমন বস্তিৰ এইসকল কণ শিশু। আজি কিছুদিন ধৰি কামাখ্যা সংৰক্ষিত বনাঞ্চলত বাঘৰ বিচৰণ চলি আছে আৰু বিশেষকৈ এই কণ ছাত্ৰ ছাত্ৰীসকলৰ যাতায়াতৰ যিটো ব্যৱস্থা, মানে কলিয়াবৰ চাহ বাগিচাৰ কিছু অংশেদি মানে খোজকাঢ়ি যাব লাগে তেওঁলোকৰ, সেইটো কাৰণে আমি তেওঁলোকক মানে আমাৰ সহযোগত বিদ্যালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছোঁ। টিমন বস্তিৰ পৰা নাম কামাখ্যা বিদ্যালয়লৈ যাব লাগে কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে, আৰু বাগিচাতে সঘনাই বিচৰণ কৰি আছে নৰখাদক ঢেকীয়াপতীয়া। প্ৰায় বিচৰণ কৰি আছিলে, আজি 2-এদিন ধৰি এইফালে অহা নাই যদিও তথাপিও আমাৰ ফালৰ পৰা আমি তেওঁলোকক সম্পূৰ্ণ সহযোগ কৰি। আগত মাৰানাস্ত্ৰলৈ বনকৰ্মী, মাজত শিক্ষাৰ্থীসকল, পিছত আকৌ ৰাইফল লৈ অৰণ্যৰখীয়া। বিদ্যালয়লৈ আহি দিলে পৰীক্ষা, তাৰ পিছত খন্তেক সময় বিনোদন। কণ শিক্ষাৰ্থীৰ ওপৰত চোকা নজৰ বনকৰ্মীৰ। নাম কামাখ্যা প্ৰাথমিক বিদ্যালয়। তুমি কোন শ্ৰেণীত? চতুৰ্থ শ্ৰেণী। এইবাৰ আতংকত ত্ৰস্তমান কলিয়াবৰৰ আন এটা দৃশ্য দেখুৱাম আপোনাক। বাঘৰ আতংকৰ বাবে পণ্ড হ'ল নৱবৰ্ষৰ উদযাপন। বাপতি সাহোন ভোগালীত ভোগ নকৰাকৈ হ'বনে? কেৱল শিক্ষাৰ্থীয়ে নহয়, বন বিভাগৰ এস্কৰ্ট লৈ এইবাৰ ভেলাঘৰ আৰু মেজি সাজিবলৈ বাঁহ কাটিবলৈ গ'ল এওঁলোক। সোণাই গাঁৱৰ বেজিয়া খেলৰ সমূহ ৰাইজ গৈ বন বিভাগৰ বিষয়াৰ লগত আলোচনা কৰি বন বিষয়াৰ আমাৰ লগত গৈ বিহু ঘৰ বনাবৰ কাৰণে আমাৰ যি বাঁহ লাগে সকলোখিনি আজি আমি অনা হৈছে, আৰু বিহু তাৰমানে পৰম্পৰা ৰক্ষা কৰি থুলমূলকৈ হ'লেও আমাৰ এই বিহুটো উদযাপন কৰিবৰ কাৰণে সকলো সাজু হৈ আছে। পাহাৰৰ পৰা ভয়ে ভয়ে কাটি আনিলে কাকবাঁহ। অনুষ্টুপীয়াকৈ হ'লেও ভেলাঘৰত লগে ভাগে এসাঁজ খাব সোণাৰীবাসীয়ে। কলিয়াবৰৰ পৰা আশীষ কুমাৰ শইকীয়া, DY 365।